টিংখাং সমষ্টিৰ ঘুগুলনি বৰবাম গাঁৱত পৰম্পৰাগত লেচাৰী নৃত্যৰ আখৰা বাপতি সাহোন ৰঙালী বিহুটিক আদৰিবলৈ গাঁৱে ভূঞে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে। শিপিনীৰ পৰা নাচনীলৈকে অন্তহীন উৎসাহ পিছ পৰি ৰোৱা নাই সোণোৱাল কছাৰীসকলো। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঘুগুলনি বৰবাম গাঁৱত পৰম্পৰাগত লেচাৰী নাচৰ আখৰাত ব্যস্ত সোণোৱাল জীয়ৰী বোৱাৰীসকল। সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত লেচাৰী নৃত্যৰে বিহুৰ মঞ্চ কপাবলৈ সাজু হৈছে গাঁওখনৰ জীয়ৰী বোৱাৰীসকল। হয়, বিশেষকৈ আমাৰ সাজটো বেলেগ হয় আৰু আমি মূৰৰ যোনখন গামোচা মাৰোঁ সেইখন সাধাৰণতে সোণোৱালী বুলিহে কোৱা হয়। বিশেষকৈ বগা গামোচাৰ লগত আমাৰ গামোচাটো নিমিলে। আমাৰ বংশৰ লগতো কথা আছে, কাৰণ আমাৰ 14টা বংশ আছে, সেইটো কাৰণে আমাৰ পাৰি 14টা দিয়া হয়। সেইটো কাৰণে মানে আমাৰ গামোচাখন সম্পূৰ্ণ বেলেগ, বগা গামোচাখনৰ লগত নিমিলে আৰু পৃথক হয়। আৰু বিশেষকৈ এবাৰ প্ৰশিক্ষণ যেনেদৰে আমি কৰি আছোঁ সেইদৰে মানে আমি ভাবিছোঁ মঞ্চত পৰিধান এইটো মানে কৰিম আৰু মঞ্চত। আৰু বিশেষকৈ জকাইত এইটো বিহু আখৰাটো কৰা হ'ল আৰু আমাৰ গাঁৱতে পাতিছিলে মহাৰাজত জয়ন্তী। তাৰ উপলক্ষে আমি লেচাৰী বিহু দলটি গঠন কৰিছিলোঁ। পোনপ্ৰথমৰ পৰা মানে মহাৰাজত জয়ন্তীৰ পৰা আৰম্ভ হ'ল আৰু বিশেষকৈ আমাৰ গাঁওখন বহুত পিছপৰা, সেইটো কাৰণে আমি মানে এই লেচাৰী দলটো মানে গোটেইখিনিয়ে মিলি হয় মানে ইয়াত অকল বোৱাৰী বুলি নহয়, জীয়ৰী বুলি নহয়, দুইটা মিলি আমি এইটো গঠন কৰিছোঁ আৰু ভাবিছোঁ ভৱিষ্যতলৈকে আমি বহুত ওপৰলৈ এইটো নিম। মঞ্চত পৰিৱেশন কৰা হ'বনে? সুবিধা আমি য'ত সুবিধা সাপেক্ষে য'ত আমি মিলাব পাৰোঁ, য'ত আমি যাব পাৰোঁ আমি যাম। মৰ্ণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।